আজি কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ শিৱৰাজ সিং চৌহান তেখেতে আমাৰ গ্ৰাম্য উন্নয়ন কৃষক আৰু কল্যাণ বিভাগৰ মন্ত্ৰী তেখেতে আৰম্ভ কৰিছিলে কৰ্ণাটকত জলছেট মহোৎসৱটো আৰু অসমত আমি আজি তেখেতৰ নিৰ্দেশ মৰ্মে এই মহোৎসৱ আমি আৰম্ভ কৰিছোঁ। আৰু আমাৰ অসমত প্ৰায় 40খন জিলাৰ 31টা প্ৰকল্প 11 কোটি 51 লাখ টকা ইয়াৰ নতুন কাম এইটো নতুনকৈ কামটো এলটমেণ্ট হৈছে। তাৰ কাৰণে ভূমি পূজন আমি আৰম্ভ কৰিছোঁ ভাৰ্চুৱেলি আৰু সম্পূৰ্ণ হোৱা কাম 20খন জিলাত 21টা প্ৰকল্প তাত 8 কোটি 84 লাখ টকাৰ। এইটো আমি ৰাজ্যক মানে প্ৰায় 86টা প্ৰকল্প আছে সৰু ডাঙৰ এইটো ৰাজ্যক আমি অৰ্পণ কৰিছোঁ লক্ষাৰ্পণ আনুষ্ঠানিকভাৱে। আজি তাৰপিছত 7টা জিলা PMKSYৰ অধীনত ভাল কাম কৰাৰ কাৰণে পুৰস্কাৰ দিয়া হৈছে। 7টা জিলাৰ 1 নম্বৰত মানে লখিমপুৰ, 2 নম্বৰ 1 নম্বৰ কোকৰাঝাৰ, লখিমপুৰ, তাৰপিছত নগাঁও 7টা জিলা আমি তেখেতসকলক আমি পুৰস্কাৰ প্ৰদান কৰিছোঁ। এই মহোৎসৱটো ইমানেই এটা ইম্পৰ্টেণ্ট হয়। অসমৰ পৰা প্ৰায় আমি নতুনকৈ প্ৰজেক্ট প্ৰিপেয়াৰ কৰিছোঁ 184 মানে 184টা নতুন প্ৰজেক্টৰ প্ৰয়োজন আমাৰ আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আমি ইতিমধ্যে এই প্ৰপ'জালটো দিছোঁ। আৰু সেইটো যদি হয় PMKSY মানে এটা কম্পজিট স্কিম হয়। তাত লিভলিহুডো থাকি যায়, প্লেণ্টেশ্যন থাকি যায়, তামোলৰ প্লেণ্টেশ্যনৰ পৰা মানে কি অৰেঞ্জৰ বা কি লেমনৰ পৰা আৰম্ভ কৰি পেলাই মানে পাইনএপল এইবিলাক প্লেণ্টেশ্যন আহি যায়। তাৰপিছত সৰু সৰু দংবানবিলাকক আমি নিয়ন্ত্ৰণৰ কাৰণে কাম কৰে। এইটো কম্পজিট স্কিম, তাতে মানুহে ব্যক্তিগত বা পৰিয়ালৰ অৰ্থনীতিৰ কাৰণেও সহায় পায়। তো এইবিলাক প্ৰজেক্ট 184 প্ৰজেক্ট নতুনকৈ আমি ছাবমিট কৰিছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক। আৰু তেখেতক সিদিনা ভাৰ্চুৱেলি যিটো এটা মিটিং হৈ আছিলে শিৱৰাজ সিং চৌহানৰ লগত, তেখেতক এই আবেদনটো দি পেলাই মই অনুৰোধ জনাইছোঁ যে নেক্সট ফাইনেন্সিয়েল ইয়াৰত এইটো যাতে এপ্ৰুভ কৰি দিয়ে। তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে যিমান সম্ভৱ খুব বেছিকৈ আমাক এপ্ৰুভ কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি নাই। এইটো এই আমাৰ PMKSYত যিখিনি ডিষ্ট্ৰিক্টবিলাক ছিলেকশ্যন হয় সেই হিচাপত আহে আৰু চেণ্ট্ৰেলৰ পৰা যিখিনি আহিব লাগে আহে, চেণ্ট্ৰেলত ক'ব লগা একো নাই। কিন্তু ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত এইটো এটা মানুহৰ মাজত এটা ধাৰণা এটা আগত কি আছিলে যে এইটো কিয় পইচাটো কম পায়। একচুৱেলি এইটো এটা এলাইড ডিপাৰ্টমেণ্টৰ নিচিনা আছিল। আগত ফৰেষ্টৰ লগত আছিলে, ফৰেষ্টৰ পৰা ওলাই আহিছে। এতিয়া আমাৰ উদ্দেশ্যটো এগ্ৰিকালচাৰক সহায় কৰা আৰু এগ্ৰিকালচাৰক সহায় কৰা মানে এগ্ৰিকালচাৰিষ্ট বা ফাৰ্মাৰ্ছবিলাকক সহায় কৰা। তো ফাৰ্মাৰ্ছবিলাকৰ কাৰণে ক'ৰবাত গালি কণ্ট্ৰল যদি প্ৰজেক্ট লাগে তাত বেছি পইচা নাই, 15 লাখ 20 লাখত এটা ভাল গালি কণ্ট্ৰল হৈ যাব পাৰে। কিন্তু RIDFৰ পৰা আমি পইচা পাওঁ হয়, মানে প্ৰয়োজন অনুসাৰে। যেনেকৈ এতিয়া এই বিভাগৰ সমস্যা বাঢ়ি গৈছে আৰু ডিমাণ্ড বাঢ়ি গৈছে। দিনক দিনে ৰাইজে ছয়েল কনজাৰ্ভেশ্যন বিভাগটো বেছি কাম কৰাটো বিচাৰি আছে। এই ডিমাণ্ডটো চাই যে ভৱিষ্যতত এই ডিপাৰ্টমেণ্টৰ বাজেটটো বঢ়াবৰ কাৰণে প্ৰয়োজন আছে বুলি মই ভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।